বাইদেউগৰাকী লগ পাইছোঁ, লাকি বাইদেউ, বহুত নম্বৰ লগ পালোঁ বাইদেউ। জ্যোতিকা বহুত নম্বৰ লগ পালোঁ দেই আপোনাৰ। ভালনে আপোনাৰ? ভাল ভাল হয়। ভালে আছে? ভাল ভাল। তোমাৰ? ভালে আছোঁ বাইদেউ। আৰু বাইদেউক আপোনালোকৰ আগত চিনাকি কৰি দিছোঁ। বাইদেউ আছে 4খন থানাৰ কি আছে আপুনি? মই চক্ৰসংঘ ঠিকা। লগ পাই ভাল লাগিল। গাৰক্ষিক বাহিনীৰ হয়। আজি এটা বিশেষ কাৰ্যসূচীত আচলতে আমি গৈ আছোঁ ন বাইদেউ? মানে কি হ'ল কাৰ্যসূচীত গৈ আছোঁ? আজি বৰালি গাঁৱলৈ আহিলোঁ। বৰালি গাঁৱত আমি এটা মহৎ উদ্দেশ্য লৈ পেলাই আহিলোঁ। আমাৰ ডুমডুমা, কাকপথাৰ, ফিলবাৰী, বাগজান আৰু টঙনা লগতে তালাপ আৰক্ষী চকীৰ অন্তৰ্ভুক্ত সমূহ গাঁওৰক্ষিক বাহিনীৰ হৈ আগন্তুক আমাৰ গাঁওৰক্ষিক বাহিনী প্ৰতিষ্ঠা দিৱসখনি বৰালিতে অনুষ্ঠিত কৰিবলৈ লৈছোঁ। গাঁওৰক্ষী বাহিনী জিন্দাবাদ, গাঁওৰক্ষী বাহিনী জিন্দাবাদ, গাঁওৰক্ষী বাহিনী জিন্দাবাদ, গাঁওৰক্ষী বাহিনী জিন্দাবাদ, গাঁওৰক্ষী বাহিনী জিন্দাবাদ। উলিটা দি দিয়ক। ডাঙৰীয়াক আমাৰ লাই সূতা স্থাপনৰ সন্দৰ্ভত দুই এটা ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। এই শুভক্ষণত উপস্থিত থকা সকলোলৈকে প্ৰথমে মই নতুন বছৰৰ আন্তৰিক প্ৰীতি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ নতুন বছৰটিয়ে আপোনালোক সকলোৰে বাবে কঢ়িয়াই আনিব আশাৰ বতৰা, শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ বতৰা। অঞ্চলটোৰ বাবে আৰু গ্ৰাম্য অঞ্চলৰ বিশেষকৈ আমাৰ চহা জীৱনৰ বাবে অতি এটা গুৰুত্বপূৰ্ণ পদক্ষেপ, প্ৰশংসনীয় পদক্ষেপ। আৰু ৭৪টা বৰ্ষ বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে অতিক্ৰম কৰা অসম গাঁওৰক্ষী বাহিনীৰ যিসকল লোকৰ প্ৰচেষ্টাত জন্ম হৈছিল, সেইসকলৰ মহান ত্যাগ আৰু আদৰ্শৰ আমি শলাগ ল'ব লাগিব। সমস্যা সমাধানৰ ক্ষেত্ৰত সহজতে পোৱা আমাৰ বাহিনীটোৱেই হ'ল গাঁওৰক্ষী বাহিনী। সংখ্যক প্ৰতিষ্ঠা দিৱসখনি সফলতাৰে উপচি পৰক আৰু মানুহৰ অন্তয় জয় কৰিব পৰা এখন প্ৰতিষ্ঠা দিৱসলৈ ৰূপান্তৰিত হওক। আৰু আমি আশা ৰাখিছোঁ এই প্ৰতিষ্ঠা দিৱসখনে সমাজৰ পৰা অপসংস্কৃতি, দুষ্কৃতি বিনাশ কৰিব পৰা এটা পৰিৱেশ গঢ় দিব পৰা এটা মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'ব। সকলোকে পুনৰবাৰ মান্যতা অনুসৰি শ্ৰদ্ধা, স্নেহ আৰু শুভকামনা জনাই মই মোৰ চমু দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। প্ৰথমে আজিৰ এই অনুষ্ঠানত উপস্থিত সকলোলৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এটা বিশেষ অনুষ্ঠান আয়োজন কৰিছে আৰু আপোনালোকক কিনো অনুষ্ঠান অকণমান জনাবৰ কাৰণে চেষ্টা কৰিছোঁ। এইফালে দেখিছে আপোনালোকে সদৌ অসম গাঁওৰক্ষী বাহিনী সংগঠনৰ উদ্যোগত আচলতে ইয়াতে প্ৰতিষ্ঠা দিৱস আয়োজন কৰিব লৈছে ৭৪ সংখ্যক। আৰু এই প্ৰতিষ্ঠা দিৱসখন কিদৰে আয়োজন কৰিছে উদ্যোক্তা সমিতিৰ পৰা মই অকণমান জানিবৰ কাৰণে চেষ্টা কৰিম, আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিছোঁ। এইফালে ককাইদেউ আছে, ভালে আছে বাইদেউ? ভালে আছে হয়। আৰু এটাইসকল হৈছে আমাৰ গাঁওৰক্ষী বাহিনী বিষয়ববীয়া, নহয় জানো? হয়। আপোনালোকৰ এই অনুষ্ঠানটো কিদৰে আয়োজন কৰিছে অকণমান ক'ব নেকি? আমাৰ এই অনুষ্ঠানটো আমি যিহেতু এটা আমাৰ আটাইতকৈ সৌভাগ্যৰ দিন বুলি ক'ব লাগিব। আগন্তুক অহা নৱবৰ্ষৰ ২৮ আৰু ২৯ তাৰিখে যিখন আমাৰ ৬খন থানা অন্তৰ্গত, অৰ্থাৎ কাকপথাৰ থানা, ডুমডুমা থানা, তালাপ আৰক্ষী চকী, ফিলবাৰী থানা আৰু টঙনা থানা, বাগজান থানা ইত্যাদিকৈ ৬খন থানাৰ অন্তৰ্গত ২২৬খন গাঁওৰক্ষী বাহিনী অন্তৰ্ভুক্ত হৈ আছে। গতিকে সেই বাহিনীসমূহে অন্তৰ্ভুক্ত হৈ আমাৰ এই বৰালি গাঁৱৰ অন্তৰ্গত ২ নং বৰালিৰ বাঢ়নী চুবুৰীৰ বাঢ়নী নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰাংগণতে উলহ মালহে উদযাপন কৰাৰ কথাখিনি চিন্তা কৰিছে। আমিও যথেষ্ট আনন্দিত হৈছোঁ। আমাৰ ২ নং বৰালি গাঁওৰক্ষী বাহিনীখন যিহেতু ৩ মাহ কাৰ্যকালহে অতিক্ৰম কৰিছে, ৩ মাহৰ সময়তে তেওঁলোকে যে ইমান এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰিব বিচাৰিছে ৬খন থানাৰ অন্তৰ্গত, আৰু ইয়াতে যে আমাৰ গাঁওৰক্ষী বাহিনীৰ সহযোগত বা উদ্যোগত আমাৰ বৰালিবাসী ৰাইজৰ সহায় সহযোগিতা থাকিব। গতিকে আমি ভাবিছোঁ, মই গাঁও প্ৰধান হিচাপে বা মই উদযাপন অৰ্থাৎ অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে যি সহায়তা কৰিবলৈ আগবাঢ়ি যাম, সহায় কৰিম। তাৰ লগতে মই গাঁও প্ৰধান হিচাপে গাঁওখনত যথেষ্ট দায়িত্ব আছে। গতিকে গাঁওৰক্ষী বাহিনীৰ লগত আমাৰ গাঁওখনত যিবিলাক নৈতিক সমাজৰ অপ্ৰীতিকৰ সমস্যা আছে, এই সমস্যাবিলাক
সমাধানৰ ক্ষেত্ৰত আমি পূৰ্ণষ্টি চেষ্টা কৰিম। ভৱিষ্যত দিনতো আমি যাতে এই গাঁৱৰ যিবিলাক আমাৰ অপ্ৰীতিকৰ সমাজত যিবিলাক অসামাজিক কাম চলি আছে এইবিলাকো যাতে দূৰ হওক, আমি এই ক্ষেত্ৰত আমি এখন সজাগতা সভাও আয়োজন কৰিবলৈ সিদ্ধান্ত লৈছোঁ। গতিকে আজি এই মহৎ উদ্দেশ্য আগত ৰাখি লাই খুঁটা স্থাপন কৰা হ'ল। গতিকে এই লাই খুঁটা স্থাপনৰ উদ্দেশ্যে আমি আজি আহি বৰালিত উপস্থিত হ'লোহি আৰু ভাইটিকো লগ পালোঁ। ভাইটিক লগ পাই বহুত ভাল লাগিলে আৰু আজিৰে পৰা অনুষ্ঠানৰ শেষলৈকে ভাইটিৰ সহযোগিতা কামনা কৰিলোঁ আৰু নতুন বছৰৰ শুভেচ্ছা জনালোঁ ভাইটিক, লগতে তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। সময়ত আমিও সহায় সহযোগিতা আগবঢ়াম ভাইটিক। ধন্যবাদ বাইদেউ, আকৌ লগ